হাই এভৰিৱান গুড মৰ্নিং। কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আমিও আছোঁ দিয়ক ভালে। ইফালে দেখিছেনে বেটা বোলে কেক খাই বিনিতা বাইকে কেক আনি দিছে। বহুত মৰম কৰে তাক, যি খাব বিচাৰে সেয়া আনি দিয়ে। মানে দুটাই বহুত মৰম কৰে, কি ক'ব। ইফালে মই দুটা মিস্ত্ৰী মাতিছোঁ, দেখিছেনে ৱাল ফুটা কৰি আছে আৰু এটা গাজল মাৰি আছে। এই মোৰ প্লাইবোৰ্ড সৰু সৰু প্লাইবোৰ্ড দুখন আছিলে, মই ভাবিলোঁ প্লাইবোৰ্ড দুখন এনেকৈ মাৰি লওঁ, দেখাটো ভাল লাগিব আৰু বেটাৰ বহুত কিবা কিবি ভাল বস্তু থ'ব পৰা যাব মানে আগৰ ৰুমত। ইফালে দেখিছেনে মোৰ ভাত চব্জি হৈ গ'ল, মাংস বনাইছোঁ, বেলেগ একো নাই আৰু চব্জি বনাইছোঁ। ইফালে ভাত চব্জি বনাই মেলি মই খাই লৈ ইফালে আকৌ ঘৰ চৰ মুচিলোঁ, যিহেতুকে মোৰ অলপ অসুখ হৈছে, হস্পিটেল যাব লাগিব। বতৰটো বহুত ঠাণ্ডা, ডাৱৰীয়া কৰিছে, উপায় নাই, যিহেতুকে হস্পিটেল যাবই লাগিব। বেটাক থৈ যাম, নিনিওঁ, দাদাৰ লগত থৈ যাম, দাদাটোৰ ঘৰত। ইফালে দেখিছেনে মই কাম বন আজৰি কৰি মেলি মই মানে এতিয়া হস্পিটেল যাম আৰু ওলাই মেলি ৰেডি। ইফালে বেটাকো থৈ যাওঁ দাদাৰ ঘৰত। ইফালে আমি হস্পিটেল আহি গ'লোঁ, হাজবেণ্ড মই দুটাই পঠিছে হস্পিটেলত। মোৰ অলপমান অসুখ হৈছে, মই কেতিয়াবা নেক্সট ভিডিঅ'ত মই লগ পালে সময় পালে কৈ দিম দিয়ক। ইফালে দেখিছেনে মই এতিয়া হস্পিটেলত দেখাই মেলি আহি ডক্টৰৰ লগত কথা চথা পাতি ইফালে মই অকণমান চিলি চিকেন লৈছোঁ, আজি খাম বুলি ভাবিছোঁ। মানে খাব দিছিলে, মানে এনেও খাব দিছিলে।